ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে বিজয়া দশমী তিথি আৰু বিজয়া দশমী তিথিৰ বাবে সকলোকে শুভেচ্ছা জনাইছোঁ। আজিয়ে যাতে মা দুৰ্গাই সকলোকে কৃপা কৰে আৰু আমি যাতে মা দুৰ্গাৰ পৰা আশীষ লাভ কৰিব পাৰোঁ, যাতে আমাৰ বছৰটো ভালে যায়। দশমী তিথি থাকিব আজিৰ দুপৰীয়া 2:44 পৰ্যন্ত, তাৰপিছত একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:06 পৰ্যন্ত, তাৰপিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দীপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:53 পৰা 7:10 পৰ্যন্ত, আকৌ 8:44 পৰা 9:52 পৰ্যন্ত, আকৌ 10:11 পৰা 11:52 পৰ্যন্ত, আকৌ 12:03 পৰা 1:41 পৰ্যন্ত, আকৌ 2:19 পৰা 3:06 পৰ্যন্ত, আকৌ 4:55 পৰা 5:16 পৰ্যন্ত, আকৌ 5:55 পৰা 6:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:19 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:05। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ কিছু নতুন প্ৰযুক্তিৰ সৈতে জড়িত বিশেষ পৰিকল্পনা থাকিব আৰু সেইমতে যদি আপুনি কৰ্ম ব্যৱস্থা ৰাখে তেনেহ'লে আপোনাৰ মানসিক অৱস্থা ভাল হ'ব আৰু কাম কৰি আপুনি সুখী অনুভৱ কৰিব। মানুহৰ চিন্তা নকৰাকৈ আজি নিজৰ সামৰ্থ্য অনুসৰি আকাংক্ষিত কামত মনোনিৱেশ কৰক, ইয়াৰ নিশ্চয় সফলতা আপুনি লাভ কৰিব পাৰিব। আৰু সামাজিক কাম কাজতো আপুনি নিশ্চিতকৈ অৰিহণা যোগাবলৈ চেষ্টা কৰক, ইয়াৰ যোগেদি আপোনাৰ সমাজৰ মানুহৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব। অত্যাধিক খৰচৰ বাবে আজি আপোনাৰ বাজেটৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰি চলক আৰু নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ বা গুৰুত্বপূৰ্ণ যিবোৰ প্ৰয়োজনীয় যিবোৰ সামগ্ৰী সেইবোৰতে বেছিভাগ খৰচ কৰিবলৈ চেষ্টা কৰিব। বাহ্যিক সংস্পৰ্শৰ পৰা আজি আঁতৰি থাকিলে ভাল হ'ব, কাৰণ এইবোৰৰ পৰা আপোনাৰ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আন একো লাভ নহ'ব। গতিকে নিজৰ কামতে মনোনিৱেশ কৰক আৰু নিজৰ পৰিয়ালতে বেছি মনোযোগ দিবলৈ চেষ্টা কৰিব। আৰু খঙৰ পৰিৱৰ্তে আজি শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ চম্ভালিবলৈ চেষ্টা কৰিব, ইয়াৰ দ্বাৰা সম্পৰ্কৰ কোনো ধৰণৰ অৱনতি নঘটে আৰু লগতে আপোনালোকৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ সঠিক ফলাফল পোৱাৰ সময় আহি পৰিছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক প্ৰচেষ্টা কৰিবলৈ যত্ন কৰক। অৱশ্যে আপোনাৰ কৰ আৰু ঋণৰ সৈতে জড়িত বিষয়সমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে আৰু সেইবোৰ বিষয়বোৰ ভালদৰে আপোনালোকে যদি স্বচ্ছতা আনে তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আপোনাৰ ব্যৱসায়ৰ কৰ্মচাৰীসকলৰ আজি কামবোৰ কোনো ধৰণৰ বাধা নোহোৱাকৈ সম্পন্ন কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু ব্যৱসায়তো আপুনি ভাল উন্নতি দেখা পাব। আপোনাৰ প্ৰতিটো পৰিকল্পনা আজি পত্নীৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক আৰু অধিক উন্নতি হোৱা দেখা পাব আৰু আপোনালোকে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে ঘৰতে আপোনালোকে সকলোবোৰ কৰিবলৈ আজি চেষ্টা কৰিব, বিশেষকৈ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰৰ বিষয়ে আপুনি সুধিবলৈ চেষ্টা কৰিব বা ঘৰুৱা যিকোনো বিষয়ত যদি আপুনি অসুবিধা অনুভৱ কৰিছে তেনেহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে ঘৰত উত্তেজিত হৈ নপৰিব বা কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নকৰিব, নহ'লে ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব আৰু এই নেতিবাচক পৰিৱেশটোৱে আপোনাৰ মানসিক অৱস্থাত বহু ধৰণে প্ৰভাৱ পেলাব। সেইবাবে চেষ্টা কৰিব সকলোৰে সৈতে মিলিজুলি থাকিবলৈ, ঘৰৰ সুখ শান্তি ভালদৰে বজাই ৰাখিবলৈ। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুখী হ'ব আৰু আপোনালোকে ব্যৱসায়িক দিশতো বা কৰ্মৰ দিশতো উন্নতি দেখা পাব। ঋতুভিত্তিক ৰোগৰ পৰা আজি নিজকে ৰক্ষা কৰি চলক, নিজৰ ৰুটিনত সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু সঠিক খাদ্য ব্যৱস্থা ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু বেমাৰ আদিৰ পৰা আপোনালোকে ৰক্ষা পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি।
বৃষ ৰাশি জাতকৰ আজি অতিথিৰ আগমনৰ ফলত আপোনাৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। লগতে যিকোনো পাৰিবাৰিক সমস্যা সমাধান আজি আপোনালোকৰ দ্বাৰা সম্ভৱ হ'ব। গতিকে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখক আৰু আপোনালোকৰ সন্তানকো ভালদৰে চকু দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত আপুনি নজৰ ৰাখক যাতে তেওঁলোকে কোনো ধৰণৰ বেয়া পথত পৰিচালিত নহয়। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল হৈ আছে। গতিকে ভৱিষ্যতে আপুনি ইয়াৰ পৰা লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত আপুনি তথ্য অনুসৰি আগবাঢ়িবলৈ যত্ন কৰক। অতিৰিক্ত কামৰ বাবে আজি কেতিয়াবা আপোনাৰ খং আৰু খিংখিঙতা থাকিব পাৰে। গতিকে নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক আৰু কাৰো ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰিব, নহ'লে সম্পৰ্কত তিক্ততা আহিব পাৰে আৰু আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে যিমান পাৰে আপোনাৰ নিজৰ কামতে বেছিভাগ সময় দিবলৈ যত্ন কৰক। কোনো কাৰণতে বাহিৰা মানুহৰ বা আপুনি অন্য ব্যক্তিৰ কামত হস্তক্ষেপ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। সেইবাবে এইবোৰ কথা আপোনালোকে গুৰুত্ব দি চলিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ সৰু সৰু যিবোৰ সমস্যা আছে সেইবোৰ আপুনি ভালদৰে সমাধান কৰি দিবলৈ যত্ন কৰিব, কাৰণ ভৱিষ্যতে এই সৰু সৰু সমস্যাবোৰে ডাঙৰ ৰূপ ল'ব, যাৰ ফলত আপোনাৰ লোকচানৰ সম্ভাৱনাও থাকিব। গতিকে এইবোৰ সমস্যা সৰু হৈ থাকোঁতে আপুনি সেইবোৰ ভালদৰে সমাধান কৰি ল'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আৰু মহিলাসকলেও নিজৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে আজি মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব। অংশীদাৰিত্বৰ সৈতে জড়িত বিষয়সমূহত স্বচ্ছতা বজাই ৰাখক, কাৰণ অংশীদাৰসকলৰ সৈতে আপোনালোকৰ যদি ভাল সম্পৰ্ক নাথাকে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা সিদ্ধান্ত গ্ৰহণতো কিবা আপোনালোকে অসুবিধা অনুভৱ কৰিব পাৰে। গতিকে চেষ্টা কৰিব যাতে সকলো অংশীদাৰৰ সৈতে আপোনালোকে মিলিজুলি থাকিবলৈ আৰু আপোনালোকে পাৰস্পৰিক সমন্বয়বোৰ ভালদৰে মিলাই চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সিদ্ধান্ত ল'বলৈ সহজ হ'ব আৰু লগতে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। পতি পত্নীৰ মাজত আজি কিছু বিবাদ হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে অলপ সুসংগঠিত হওক আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে নিজেই কিছুমান অসুবিধাৰ সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰ ইয়াৰ ফলত ঘৰৰ পৰিৱেশো নেতিবাচক হৈ পৰিব পাৰে। গতিকে চেষ্টা কৰক যাতে নিজৰ মাজত সংযমতা বজাই ৰাখিবলৈ, আৰু পৰিয়ালতো আপোনালোকে ভাল প্ৰভাৱ ৰাখক আৰু সকলো সদস্যৰ সৈতে মিলিজুলি থাকিবলৈ যত্ন কৰক। কিবা যদি আপোনালোকৰ অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে পৰিয়ালৰ সদস্যসকলক অৱগত কৰক। তেওঁলোকে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ আনি দিব আৰু লগতে আপোনালোকৰ পৰিয়ালৰ সৈতে যি মধুৰ সম্পৰ্ক আছে সেইবোৰ আপোনালোকে ভালদৰে চলাই নিব পাৰিব। অবিবাহিত সদস্যৰ বাবে আজি আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব, কাৰণ বিবাহ সম্বন্ধীয় কথা বতৰা আজি আপোনালোকে ইতিবাচক ফলাফল পাব। ইয়াৰ ফলত সকলোৱে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিব আৰু পৰিয়ালত এক সুন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব, আৰু লগতে আজি শুভ অনুষ্ঠানৰো আয়োজন হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি মানহানি হোৱাৰ সম্ভাৱনা আছে আৰু অপমানো হ'ব পাৰে। গতিকে সাৱধান হৈ চলক আৰু কোনো কাৰণতে যাতে আপোনালোকে ৰাজহুৱা স্থানত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, আৰু মিলাপ্ৰীতিৰে আৰু বিশ্বাসেৰে যদি আগবাঢ়ি যায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব, বৰঞ্চ আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। খাদ্য লঘু কৰি ৰাখক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক, কাৰণ আজি আপোনাৰ পেটৰ লগত জড়িত কিছু অসুস্থতা অনুভৱ কৰিব। সেইবাবে আপুনি খাদ্যভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো ভালদৰে মনোনিৱেশ কৰক। কিবা যদি অসুবিধা দেখে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে মানি চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ বৰ্তমান পৰিস্থিতি আপোনাৰ অনুকূল অৱস্থাত আছে। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফলাফল পাবলৈ আপুনি গৈ আছে। মিডিয়া মাৰ্কেটিং অনলাইন আদি কামবোৰত অলপ মনোযোগ দিয়ক, কাৰণ এইবোৰত আপোনালোকৰ সফলতা অৰ্জন কৰাৰ দিন হ'ব, আৰু ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আগুৱাই যোৱাৰো সম্ভাৱনা থাকিব। এই সময়ত কেৱল আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কামক অগ্ৰাধিকাৰ দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম বাদ পৰিব পাৰে বা অসম্পূৰ্ণ হ'ব পাৰে। সেইবাবে আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ যেনেকৈ নহওক আপুনি সমাধান বা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। যদি আপোনালোকৰ কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে এই ক্ষেত্ৰত সহায় ল'বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ তথ্য লৈ লওক, তাৰপিছতহে বিনিয়োগ কৰিবলৈ যত্ন কৰিব, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত যদি আপুনি অসাৱধানতা অৱলম্বন কৰে তেনেহ'লে আপোনাৰ লোকচান হ'ব।
ব্যৱসায়িক কাম কাজ আজি অনুকূল হ'ব, লাভজনক চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু অংশীদাৰীত্বৰ সৈতে জড়িত ব্যৱসায়ত আপুনি আজি বেছিভাগ সিদ্ধান্ত নিজেই ল'ব লগা হ'ব পাৰে। সমস্যাৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। সেইবাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি কিবা অসুবিধা দেখে বা বাধা দেখে তেনেহ'লে বিচলিত হৈ নপৰিব। যিমান পাৰে আপুনি পৰিস্থিতিবোৰ নিজৰ ফালে আনিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ ৰাখিব পাৰিব আৰু লগতে সকলো কৰ্মচাৰীৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি চলিব, কাৰণ তেওঁলোকেও আপোনাক ভালদৰে আপোনালোকৰ আজি সহযোগিতা আগবঢ়াব আৰু তেওঁলোকৰ সহায়ৰ ফলতহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত কোনো কাৰণতে আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাই আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সুখী কৰি ৰাখিব। ইয়াৰ ফলত আপোনালোকে আজি ভাল মনোভাৱ ৰাখিব পাৰিব আৰু ঘৰতে আপোনালোকে সৰুকৈ হ'লেও আজি অনুষ্ঠান এটা আয়োজন কৰিলে সকলো সদস্যৰ বাবে ভাল হ'ব আৰু আপোনালোকৰ পাৰস্পৰিক সমন্বয়ো উন্নত হোৱা দেখা যাব। জ্যেষ্ঠ সদস্যসকলৰ আজি আপোনালোকে যত্ন লওক, তেওঁলোকৰ সৈতে কথা পাতক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'লে আজি তেওঁলোকে সকাহ পাব আৰু তেওঁলোকৰ দ্বাৰা আপোনাৰ আজি ঘৰৰ পৰিচালনা কৰাৰ বহু ধৰণৰ তথ্য আপোনালোকে লাভ কৰিব, যাৰ ফলত ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। আৰু আপোনালোকে তেওঁলোকৰ স্বাস্থ্যৰ ভালদৰে আজি চিকিৎসা কৰাৰো যত্ন লওক, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিলে আপোনাৰ পৰিয়ালত আজি মানসিক চাপ বৃদ্ধি পাব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে আগবঢ়াই যাবলৈ। প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক ঘনিষ্ঠ হৈ পৰিব আৰু আপোনালোকে আজি ক'ৰবালৈ যোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপোনালোকে দুয়োজনে মিলি আজি ক'ৰবালৈ গ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। ক্লান্তিৰ আজি প্ৰাধান্য থাকিব, সেইবাবে ইতিবাচক কামত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু ৰুটিনখনো আপুনি সংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় আৰু লগতে আপোনালোকে স্বাস্থ্য ভাল ৰাখিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়ে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখন ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। গতিকে আপুনি যিকোনো কামত যদি আজি আগবাঢ়ে সেইটো কামতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আৰু যি নহওক সুষম আৰু সংঘটিত হোৱাটো আপোনাৰ স্বভাৱৰ অংশ হৈ পৰিছে। গতিকে ইয়াৰ উৎকৃষ্ট সুবিধা ল'বলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ নতুন পথৰো মুকলি হ'ব আৰু আপুনি আগুৱাই গ'লে মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। আপুনি ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব আৰু সেইখিনি ঠাইত গৈ পেলাই আজি আপুনি মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত আত্মবিশ্বাস বজাই ৰাখি চলক আৰু পৰিস্থিতিৰ সন্মুখীন হ'বলৈ যত্ন কৰক। যেতিয়ালৈকে আপুনি প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি নকৰে তেতিয়ালৈকে আপোনাৰ নিজৰ ব্যক্তিগত উন্নতিও দেখা নাপায়। সেইবাবে প্ৰতিটো পৰিস্থিতিতে আপুনি সাহসেৰে যুঁজিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি সকলো পৰিস্থিতিৰে ভালদৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বৰ্তমান সময়ৰ বাবে আপোনাৰ ধন সম্পৰ্কীয় বিনিয়োগবোৰ পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰিলে আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ আজি কিবা সমস্যাৰ বাবে আপোনাৰ সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব। যত্ন কৰিব যাতে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ ঘৰৰ পৰিৱেশ ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি ঘৰৰ পৰাই ব্যৱসায়িক কাম কৰি যাওক, কাৰণ কিছুমান ব্যক্তিগত কামৰ বাবে আপুনি কৰ্মক্ষেত্ৰলৈ যোৱাটো আপোনাৰ বাবে সম্ভৱ নহ'ব। সেইবাবে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰক, যাতে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাই নিব পাৰে আৰু সেইমতে আপুনি যদি কাৰ্য ব্যৱস্থা ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়, বৰঞ্চ আপোনাৰ উন্নতি দেখা পাব। পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই আজি আপোনাৰ কামত সহায় কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব। আৰু মাৰ্কেটিং আৰু মিডিয়া সম্পৰ্কীয় কামত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ এইবোৰ ক্ষেত্ৰত অলপ অসাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ পত্নীৰ অসুস্থতাৰ বাবে আজি আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব আৰু এই সহায় আপোনালোকৰ পৰিয়ালৰ লোকে কৰিব, যাৰ ফলত আপুনি আজি পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিব পাৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে সুস্থ হৈ উঠিব আৰু তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব হ'ব। গতিকে সকলো কাম কাজবোৰ আপুনি ভালদৰে সুচাৰুৰূপে পালন কৰি আপুনি এইবোৰ সমাপ্ত কৰিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপুনিও মানসিকভাৱে সুখী অনুভৱ কৰিব। অৱশ্যে পৰিয়ালৰ লোকে ইজনে সিজনক সম্পূৰ্ণৰূপে সহায় কৰিব, যাৰ ফলত আপোনাৰ কামবোৰ আজি কম হ'ব আৰু আপুনি সকাহ পাব, যাৰ ফলত আপোনালোকে একেলগে মিলিত হৈ সহযোগিতাৰ ভাৱ ৰাখিব পাৰিব। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক।
বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আঁঠু আৰু ভৰিৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। সেইবাবে স্বাস্থ্য ভালকৈ ৰখাৰ বাবে আপুনি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ আপুনি ভালদৰে পালন কৰক আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক, কাৰণ যোগাসন আৰু ব্যায়াম কৰিলে আপুনি শাৰীৰিক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু আপুনি সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাই ঘৰত আৰু ব্যৱসায়ত কামবোৰ শৃংখলাবদ্ধ কৰি ৰাখিব। বৰ্তমান সময়ত আপোনাৰ আৰ্থিক অৱস্থাও ভালে দেখা গৈছে, গতিকে কামৰ প্ৰতি আপুনি সম্পূৰ্ণ নিষ্ঠাৱান হওক আৰু নিজৰ মাজত বিশ্বাস ৰাখিবলৈ যত্ন কৰক। বিশ্বাসেৰে যিবোৰ কাম কৰিব সেইবোৰ কামতে আপুনি সফলতা পাব। যুৱক যুৱতীসকলে যিকোনো বিফলতাৰ ভয়ত ভয় খোৱাৰ পৰিৱৰ্তে সেই কামবোৰ পুনৰ চেষ্টা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত এইবাৰ আপোনালোকে সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। কিন্তু কাম কৰা পদ্ধতি অলপ সলনি কৰিবলৈ চেষ্টা কৰিব। একে পদ্ধতি যদি অৱলম্বন কৰে তেনেহ'লে আপোনালোকৰ উন্নতি হোৱাত কিছু পলম হ'ব পাৰে। সেইবাবে যিমান সোনকালে পাৰে আপোনালোকে নিজৰ পদ্ধতিবোৰ সলনি কৰক আৰু উন্নত প্ৰযুক্তিৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। কেতিয়াবা আপোনাৰ স্বভাৱত খিংখিঙতা আৰু খং থাকিলে আপোনাৰ ক্ষতি হ'ব পাৰে। সেইবাবে আপুনি খং নিয়ন্ত্ৰণ কৰি চলক আৰু সময়ৰ লগে লগে আপুনি নিজকে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব, কাৰণ সময়ৰ লগত যদি আপুনি চলিব নোৱাৰে তেনেহ'লে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাও সৃষ্টি হ'ব পাৰে আৰু ইচ্ছাৰ সৈতে জড়িত বিষয়বোৰ আজি উদ্ভৱ হ'ব পাৰে। গতিকে নিজৰ ইচ্ছাবোৰ অলপ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, কাৰণ ইচ্ছাৰ ফলত আপোনালোকৰ আজি খৰচ বৃদ্ধি হোৱাও পৰিলক্ষিত হ'ব। গতিকে এই সময়ত আপুনি বহুত ধৈৰ্য আৰু সংযমেৰে কাম কৰিবলৈ যত্ন কৰিব লাগিব আৰু শান্তিৰ বাবে আপুনি আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। ব্যৱসায়িক কাৰ্যকলাপত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সম্পূৰ্ণ সহায় থাকিব, গতিকে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ বিচক্ষণতাৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু কৰ্মচাৰীসকলৰ সৈতে থকা আপোনালোকৰ ভাল ভাৱ আৰু ভাল সম্পৰ্কই আপোনালোকৰ ব্যৱসায়িক উন্নতিও দিব। আপোনাৰ বেছিভাগ কামেই আজি ব্যৱসায়িক ক্ষেত্ৰত নিজাববীয়াকৈ হ'ব, মাথো আপুনি ভালদৰে পৰিচালনা কৰিবলৈ জানিব লাগিব আৰু আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও আপুনি ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ দূৰৰ যিবোৰ যোগাযোগ আছে তেওঁলোকৰ সৈতেও আপুনি সম্বন্ধ ৰাখিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে ভাল ফল কঢ়িয়াই আনিব। গতিকে চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি আৱেগিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব। ইয়াৰ ফলত আপুনি পাৰিবাৰিক দিশত সিদ্ধান্ত লোৱাত আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। সেইবাবে যত্ন কৰিব যাতে সকলো সদস্যৰ সৈতে একত্ৰিত কৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বাবে আজি আপোনালোকৰ ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে সকলোকে একত্ৰিত কৰি আপোনালোকে শান্তিপূৰ্ণভাৱে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ শান্তি ভালদৰে বজাই ৰাখিব পাৰিব আৰু লগতে আপোনালোকে ঘৰত যিবোৰ বিশৃংখলতাৰ সৃষ্টি হয় সেইবোৰৰ প্ৰতি আপোনালোকে ভালদৰে লক্ষ্য ৰাখি আপুনি পাৰিবাৰিক যিবোৰ নীতি নিয়ম আছে সেইবোৰ সকলোকে অৱগত কৰক, যাতে সকলোৱে এই নীতি নিয়ম পালন কৰি চলে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত ভৱিষ্যতে এনে কোনো ধৰণৰ পৰিৱেশৰ সৃষ্টি নহয় আৰু সকলোৰে সৈতে আপোনালোকৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আজি আপোনালোকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলিবলৈ যত্ন কৰিব। কিবা যদি সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে আপোনালোকে ল'বলৈ যত্ন কৰক। ব্যায়াম আৰু যোগাসনক আজি আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছি লওক, কাৰণ ইয়াৰ ফলত আপোনালোকে আজি মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু ক্লান্তিয়ে আপোনাক কোনো ধৰণে আগুৰি নধৰে আৰু কৰ্মক্ষমতাতো কোনো ধৰণৰ প্ৰভাৱ নপৰে। সেইবাবে স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰিব সদায় আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ আপোনালোকে ভালদৰে বজাই ৰাখিব। তেতিয়া দেখিব যে আপুনি ৰোগমুক্ত অনুভৱ কৰিছে আৰু সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা উৎকৃষ্ট নিৰ্দেশনা লাভ কৰিবলৈ গৈ আছে। ইয়াৰ বাবে আপুনি বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে সহজ হৈ পৰিব আৰু আপুনি দিনটো ভালদৰে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। নিজৰ সামৰ্থ্য অনুসৰি আজি সঠিক ফলাফল লাভ কৰিবলৈ আপোনালোকে আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও অনুভৱ কৰিব। যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত আজি সাৱধান হ'ব, কাৰণ আপোনাৰ আজি লেনদেনত কিছুমান ভুল হোৱাৰ ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ কৃতিত্ব বেছিকৈ দেখুৱাব নালাগে। আপোনাৰ কৰ্ম পদ্ধতি গোপনীয় কৰি ৰাখিবলৈ যত্ন কৰক, নহ'লে ঈৰ্ষাৰ ফলত আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰক। শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰি যাওক। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব আৰু কামবোৰো অতি সোনকালে সমাধান পাব।
টকাৰ লগত জড়িত যিকোনো কাম আজি সমাধান হ'ব, কিন্তু ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে স্বাভাৱিক অৱস্থাতে থাকিব। সেইবাবে কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বৰ্তমান সময়ৰ বাবে সঠিক নহ'ব আৰু লগতে ক্ষিপ্ৰ লাভৰ আশাত কোনো ধৰণৰ নেতিবাচক কামত আপোনালোকে অন্তৰ্ভুক্ত হৈ নপৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সমস্যা আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। ৰাজহুৱা স্থানত আপোনালোকে আজি কিছুমান সমস্যাৰ অনুভৱ কৰিব পাৰে, কিন্তু ধৈৰ্য আৰু সংযমতা বজাই ৰাখি চলিলে আপোনালোকে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত আজি সঠিক সমন্বয় ৰাখিবলৈ আজি চেষ্টা কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভালদৰে আপোনালোকে পৰিৱেশ ৰাখিব পাৰিব আৰু ইতিবাচকতাও অনুভৱ কৰিব পাৰিব। সেইবাবে যত্ন কৰিব যাতে আপোনালোকৰ পৰিয়ালত সমন্বয়বোৰ ভালকৈ ৰাখিবলৈ আৰু সকলো সদস্যৰ সৈতে আপোনালোকে পাৰস্পৰিক সম্প্ৰীতিৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কিবা যদি অসুবিধা দেখে তেনেহ'লে পৰিয়ালত আপোনালোকে সহায় ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা পৰিয়ালেও আপোনালোকক সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু দুয়োজনৰ মাজত মিলাপ্ৰীতি ৰাখিবলৈ বা বুজাবুজি ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ অন্য ব্যক্তিয়ে বা অন্য কোনো মানুহে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ দিব নোৱাৰে। সেইবাবে আপোনালোকে ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰিব। আজি আপোনালোকৰ অত্যাধিক দৌৰাদৌৰিৰ ফলত বা কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপোনালোকে ভাগৰুৱা আৰু দুৰ্বলতাও অনুভৱ কৰিব পাৰে। গতিকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে নীতি নিয়ম মানি চলক, খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামত কটাব সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। পৰিকল্পিতভাৱে কামবোৰ আজি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু লগতে বাহ্যিক কাম কাজ আৰু মানুহৰ সৈতে সামাজিকভাৱে মিলিত হোৱাৰ প্ৰতিও অধিক মনোযোগ দিব। ইয়াৰ ফলত আপোনালোকৰ মানুহৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু তেওঁলোকৰ দ্বাৰা আপুনি ভৱিষ্যতে সহায় লাভ কৰিব পাৰিব। কিছুমান উপযোগী তথ্য ফোন বা ইমেইলৰ জৰিয়তে লাভ কৰিব, যিবোৰে আপোনালোকৰ আগবাঢ়ি যোৱাত সহায় কৰিব। আৱেগৰ দ্বাৰা বশৱৰ্তী হৈ আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে সিদ্ধান্তবোৰ ভুল হোৱাৰ সম্ভাৱনা আছে। আৰু ব্যৱহাৰিক হৈ থাকিলে আৰু আপোনালোকে যদি গুৰুত্ব সহকাৰে কামবোৰ কৰি যায় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আৰু লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব, কাৰণ অলপ অসাৱধানতাই আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু লগতে আপোনালোকৰ মানসিক অশান্তিও বৃদ্ধি পাব পাৰে। ব্যৱসায়ৰ লগত জড়িত কিছু সমস্যা আজি থাকিলে আপুনি এইবোৰ সমস্যা অতি সোনকালে অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক পৰিস্থিতি আপোনাৰ পক্ষত অহাৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰি ৰাখক আৰু নিজকে সুসংগঠিত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা পৰামৰ্শ লৈ সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা যাব। আৰু আপোনাৰ ইচ্ছা অনুসৰি আজি আপোনালোকৰ কামবোৰ নোহোৱাৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব, কাৰণ ধৈৰ্য ৰাখিলে অতি সোনকালে আপোনালোকে ইয়াৰ ভাল ফল লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ কামত যাতে এইবোৰ অসুবিধাৰ ফলত কোনো ধৰণৰ অধিপত্য বিস্তাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, নহ'লে আপোনাৰ কামবোৰো নেতিবাচক হৈ পৰিব। আৰু যিমান সোনকালে পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভাল ভাৱ ৰাখিবলৈ চেষ্টা কৰক বা পৰিস্থিতিবোৰ উন্নত কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভৱিষ্যতে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ঘৰৰ ব্যৱস্থাও ভাল অৱস্থাতে থাকিব, গতিকে আপোনালোকে সকলো সদস্যৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু ঘৰতে আপোনালোকে কিবা অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ বাবে আজি সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনালোকৰ ঘৰত আজি আত্মীয় অহাৰো সম্ভাৱনা থাকিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। শৰীৰৰ বিষ আৰু গাঁঠিৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা কৰাটো ভাল হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বৰ্তমান সময়ত গ্ৰহৰ অৱস্থান উৎকৃষ্ট অৱস্থাত আছে, গতিকে ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ যত্ন কৰক। যিকোনো আৰ্থিক পৰিকল্পনা আজি সফল হ'লে আজি আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব, গতিকে আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। যদি আপুনি এখন বাহন বা যিকোনো মূল্যৱান বস্তু কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ অনুকূল সময় আৰু পৰিয়ালৰ সৈতে একেলগে মিলিত হৈ এই ক্ষেত্ৰত আলোচনা কৰিলে
পৰিয়ালতো আজি সুখদায়ক সময় আপুনি পাৰ কৰিব পাৰিব আৰু পৰিয়ালত আপোনালোকৰ আনন্দৰো সৃষ্টি হ'ব। আজি আপুনি আৱেগিক হোৱাৰ বাবে সৰু নেতিবাচক কথা এটাও আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক। যিকোনো ক্ষেত্ৰত আপুনি মানসিকভাৱে ভাঙি নপৰিব, মানসিক অৱস্থা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো ক্ষেত্ৰ ভাল হ'ব। আৰু বৰ্তমান সময়ত যুৱক যুৱতীসকলে নিজৰ কামৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফল লাভ কৰিব। সেইবাবে ধৈৰ্য আৰু সংযমতা স্বভাৱত থকাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি আপুনি কাকো ধন ধাৰে নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে বা সময়মতে আপুনি টকাখিনি নাপাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত যন্ত্ৰপাতি কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যা আহিব। অৱশ্যে আপোনাৰ গুৰুত্ব আৰু ইয়াৰ ওপৰত কাম কৰাটোৱে আপোনাক বিপদৰ পৰা উলিয়াই আনিব। গতিকে এইবোৰ সৰু সৰু সমস্যাবোৰ আপুনি আওকাণ নকৰিব। যিমান সোনকালে পাৰে সৰু সৰু সমস্যাবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো ভালদৰে আপোনালোকে মনোনিৱেশ কৰিব। তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে সহযোগিতা আগবঢ়াব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হ'ব, কিন্তু পৰিয়ালৰ কাম কাজত আপোনালোকে আজি আচৰণ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। যিমান ইতিবাচক কৰি ৰাখিব সিমানেই আপোনালোকে ইতিবাচক ফলাফল পাব। আৰু ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰে আগবাঢ়ি যাওক। ইয়াৰ জৰিয়তে আপোনালোকে ভাল ফল পাব। আৰু লগতে পৰিয়ালতো আপোনালোকে আজি সন্মান বৃদ্ধি কৰিবলৈ হ'লে পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক। আৰু জ্যেষ্ঠসকলক আপুনি সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ সৈতে যিকোনো অসুবিধাৰ ক্ষেত্ৰত আগবাঢ়ক, তেতিয়া দেখিব যে আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈছে। পেটৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিয়ক আৰু লগতে খাদ্যৰ প্ৰতিও বিশেষ ধ্যান দিব। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আত্মনিৰীক্ষণ বা আধ্যাত্মিক আৰু অন্যান্য বিষয়ৰ বাবে কিছু সময় উলিয়াই লওক। কাৰণ বৰ্তমান সময়ত আপুনি আত্মনিৰীক্ষণ কৰিলেহে আপোনাৰ যিবোৰ অসুবিধা আছে সেইবোৰ ওলাই পৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু সেইমতে যদি আপোনাৰ কাৰ্য ব্যৱস্থা ৰাখে তেনেহ'লে অতি শীঘ্ৰে আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'ব। পঢ়া শুনাৰ লগত জড়িত যিকোনো বাধা আঁতৰাৰ বাবে আজি আপোনাৰ সন্তানে সকাহ অনুভৱ কৰিব। গতিকে তেওঁলোকৰ সৈতেও আপুনি কিছুমান সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ যিবোৰ বিষয়ত অসুবিধা অনুভৱ কৰিছে সেইবোৰ বিষয়ত আপুনি ভালদৰে মনোনিৱেশ কৰি যেনেকৈ নহওক আপুনি সেইবোৰ সমাধান কৰি দিবলৈ যত্ন কৰিব। আৰু এজন আপুনি আজি প্ৰিয় বন্ধুক লগ পালে আপুনি আজি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ লগত হোৱা কথা বতৰাই ইতিবাচক ফলাফলো দিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিয়মীয়া যত্ন আৰু সেৱা তেওঁলোকৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। মনোৰঞ্জনত লিপ্ত হৈ কোনো কাৰণতে যাতে তেওঁলোকক আওকাণ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। লেনদেনৰ সৈতে জড়িত বিষয়ত আজি খৰখেদা নকৰিব, কাৰণ খৰখেদা কৰিলে আপোনালোকৰ বাবে কিছুমান বেয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। সেইবাবে লেনদেনৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে আপুনি সজাগ হৈ থাকিব। ব্যৱসায়িক কামত আজি সাৱধান হওক, কাৰণ আপোনালোকৰ আজি কমিশ্যন আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপোনালোকে বুদ্ধিমত্তা প্ৰয়োগ কৰি এই দিশত আগবাঢ়িবলৈ যত্ন কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত উপকাৰী চৰ্ত থাকিব, কিন্তু এই কামবোৰ স্বচ্ছতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে আপোনালোকৰ ভাল সমন্বয় বজাই ৰাখিব পাৰিব আৰু লগতে ব্যৱসায়িক উন্নতিও দেখা পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ বিসংগতিৰ সৃষ্টি নহয় বা কোনো ধৰণৰ উত্তেজনাৰো সৃষ্টি নহয়। স্বামী স্ত্ৰীৰ মাজত সুষম সম্পৰ্ক থাকিব। ইয়াৰ ফলত আপোনালোকে সকাহ পাব আৰু লগতে আপোনালোকে ঘৰৰ পৰিৱেশো আজি ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ঘৰতে আপোনালোকে আজি যত্ন কৰিব বা মনত ৰাখিব, কোনো কাৰণতে যদি অন্য ব্যক্তিৰ হস্তক্ষেপ নহয় আপোনালোকৰ পৰিয়ালত, তাৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰিব। কাৰণ আপোনালোকৰ যদি ঘৰত আজি অন্য ব্যক্তিৰ হস্তক্ষেপ হয় তেনেহ'লে পৰিয়ালত আপোনালোকে নেতিবাচক প্ৰভাৱ দেখিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত অশান্তিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে যিমান পাৰে আপোনালোকে নিজৰ তত্ত্বাৱধানতে সকলো কাম কাজবোৰ কৰিবলৈ চেষ্টা কৰিব। কিবা যদি বিষয়ত অসুবিধাৰ অনুভৱ কৰিছে তেনেহ'লে আপোনালোকে সেইবোৰ কামত আপোনালোকে আগভাগ লৈ সেইবোৰ সমাধান কৰি দিব। ইয়াৰ ফলত আপোনালোকে ঘৰত সুখ শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব। গতিকে আপোনালোকে সম্পৰ্কত আজি ইতিবাচকতা দেখিব আৰু আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আজি আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। সেইবাবে কোনো ধৰণৰ মানসিক চাপ নল'ব।
যদি আপুনি মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ যত্ন কৰে তেনেহ'লে নিসংগতাত কিছু সময় কটাওক বা ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সিদ্ধান্তবোৰ ভাল হ'ব আৰু আপোনাৰ মানসিক অৱস্থাও ভাল হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আত্মীয়ৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান পাব আৰু আপোনাৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। সেইবাবে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপুনি আজি বেছিভাগ সময় ধৰ্মীয় কামত কটাব আৰু মন আৰু শৰীৰ দুয়োটা সুখী হৈ থাকিব, যাৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো আজি ইতিবাচক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তনে দেখা দিব। ইগ' আৰু অতিমাত্ৰা আত্মবিশ্বাসে আজি আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি আত্মবিশ্বাস আৰু ইগ' নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। সংযমতা বজাই ৰাখি চলক, ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আগবাঢ়িবলৈ সক্ষম হ'ব। আৰু পৰিকল্পনা কৰাৰ লগতে সেইবোৰ বাস্তৱত পৰিণত কৰাটো অতি প্ৰয়োজনীয় হ'ব। গতিকে পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ আজি আপুনি সংকল্প লওক। আৰু আপোনাৰ সন্তানক আজি পথ প্ৰদৰ্শন কৰি থাকিব, নহ'লে তেওঁলোকৰ যিকোনো কামৰ বাবে ঘৰত উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে সন্তানৰ সৈতে কিছু সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ কিছু যদি বিষয়ত সমস্যা উদ্ভৱ হৈছে তেনেহ'লে আপুনি সেইবোৰ সমাধান কৰি দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হ'ব আৰু তেওঁলোকৰ সৈতে সদায় বন্ধুত্বপূৰ্ণ আচৰণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক কামত আজি কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি পৰিৱৰ্তন বা নতুন কামৰ লগত জড়িত কোনো পৰিকল্পনা নাৰাখিব, কাৰণ বৰ্তমান সময়ৰ বাবে সেইবোৰ পিছুৱাই ৰখাটোৱে ভাল হ'ব। কাৰণ বৰ্তমান সময়ত আপুনি যিবোৰ অসুবিধা পাই আছে সেইবোৰত প্ৰথমে গুৰুত্ব দিয়ক আৰু সেইবোৰ কেনেদৰে আপোনালোকে সমাধান কৰে তাৰ ওপৰতে বেছিকৈ মনোনিৱেশ কৰিব। আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ মাজত একত্ৰিত হৈ কাম কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ উন্নতিৰ বাবে তেওঁলোকে কাম কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি পুনৰ দেখা পাব। পত্নীৰ আত্মবিশ্বাস আৰু সমৰ্থনে আজি আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব আৰু ইয়াৰ ফলত আপুনি যিকোনো কামতে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু আপোনালোকে ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। সেইবাবে ঘৰৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলক আৰু ইজনে সিজনৰ লগত ভাল মনোভাৱ ৰাখি আগবাঢ়ি যাওক। ইয়াৰ ফলত আপোনালোকে দেখিব যে ঘৰত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰেমিক প্ৰেমিকাসকলো আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ইজনে সিজনৰ বিশ্বাস ৰাখিলে তেওঁলোকৰ সম্পৰ্কত কোনো কাৰণতে অৱনতি নেদেখে। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। থাইৰয়ড সম্পৰ্কীয় সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব যাতে আপোনালোকে সুস্থ হৈ থাকিব পাৰে আৰু নিয়ম নীতিবোৰ পালন কৰিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম যদি পালন কৰি চলে সেই ক্ষেত্ৰত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি নিজৰ ওপৰত আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব পাৰিব। যিকোনো কাম কৰাৰ আগতে মনৰ মাতক শুনক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ ভাল হ'ব আৰু আপোনালোকে সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বিবেকে আপোনাক সঠিক পথত খোজকাঢ়ি নিবলৈ আপোনাক অনুপ্ৰাণিত কৰিব আৰু ইয়ে আপোনালোকৰ উন্নতিৰ কাৰণ হ'ব। গতিকে আপোনাৰ বিবেক অনুসৰি আপুনি চলিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰাব আৰু লগতে নতুন কৃতিত্ব লাভ কৰিব পাৰিব। পাৰিবাৰিক কাম কাজত আজি আপোনাৰ অৱদানে ঘৰৰ শৃংখলা সঠিক কৰি ৰাখিব। গতিকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাৰ ফলত আপোনালোকৰ আজি সুখ শান্তিৰ পৰিৱেশো বিৰাজ কৰিব। কেতিয়াবা সৰু সৰু কথাত মনটো বিচলিত হ'ব পাৰে। গতিকে নিজৰ মনৰ অৱস্থা নিয়ন্ত্ৰণত ৰাখক আৰু নিজৰ পচন্দৰ কামৰ বাবে কিছু সময় উলিয়াই লওক। ইয়াৰ ফলত আপুনি সতেজতা অনুভৱ কৰিব পাৰিব আৰু কামবোৰ কৰোঁতেও আপোনালোকে ভালদৰে কৰিবলৈ সক্ষম হ'ব। কাৰণ মানসিক অৱস্থা ভাল কৰি ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু কামবোৰো অগ্ৰগতি দেখা পাব। আজি আপুনি ভ্ৰমণ সম্পৰ্কীয় কামবোৰ হাতত নল'ব, কাৰণ ভ্ৰমণ সম্পৰ্কীয় কামবোৰ কৰিলে আপোনালোকৰ নিজৰ ব্যক্তিগত কামবোৰ নেতিবাচক হ'ব পাৰে বা অসম্পূৰ্ণ হৈ থাকিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়। গতিকে বৰ্তমান সময়ত আপোনালোকে কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক। তেওঁলোকৰ শুদ্ধ অৱদান আৰু আপোনাৰ ব্যৱসায়িক কামত থকা নিষ্ঠাৰ ফলত আপোনালোকে ব্যৱসায়িক পৰিৱেশ পুনৰ আপোনাৰ পক্ষত আনিবলৈ সক্ষম হ'ব। আৰু যিকোনো ঠাইতে আজি ধন বিনিয়োগ কৰিলে আপোনাৰ বাবে লোকচান হ'ব পাৰে। গতিকে কোনো ধৰণৰ খৰখেদাকে সিদ্ধান্ত গ্ৰহণ নকৰিব। আপোনালোকে ভালদৰে সিদ্ধান্ত লৈ তাৰপিছত ভালদৰে চালি জাৰি চাই তাৰপিছতহে আগবাঢ়িবলৈ যত্ন কৰিব। ই আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচানৰ পৰা সকাহ দিব। আৰু লগতে আপোনালোকে কৰ্মচাৰীসকলৰ সৈতে পৰামৰ্শৰে আগবাঢ়িলে আপোনালোকে নতুন কামবোৰত আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
পৰিয়ালৰ কাম কাজত উপস্থিত থকাটো আজি নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব আৰু অবিবাহিত সদস্যৰ বাবে আজি বিবাহ সম্পৰ্কীয় আলোচনা আজিৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকৰ যিকোনো আলোচনাৰ ক্ষেত্ৰত আপোনালোকে অৰিহণা যোগাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অসুবিধা অনুভৱ কৰিব পাৰে, কিন্তু আপোনালোকে মানসিকভাৱে সকাহ পাবলৈ হ'লে আপোনালোকে যিবোৰ আপোনালোকৰ সম্বন্ধ আছে সেইবোৰ ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু বিশ্বাস কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু বাহিৰা মানুহৰ কথা একেবাৰে আপোনালোকে গুৰুত্ব নিদিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। সেইবাবে যি সিদ্ধান্ত ল'ব আপোনালোকে দুয়োজনে ল'বলৈ চেষ্টা কৰিব। মানসিক চাপ আৰু উদ্বেগৰ বাবে আজি মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্য ভালদৰে ৰাখিবলৈ হ'লে আপোনালোকে স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক আৰু আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক চাপ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে ভাল ফল পাবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক আৰু ইয়াৰ ফলত আপোনালোকে শাৰীৰিক সুস্থতা অনুভৱ কৰিব আৰু ইতিবাচকতাও অনুভৱ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ অধিপত্য আৰু সন্মান প্ৰতিষ্ঠা কৰিবলৈ সময় উত্তম হৈ আছে। গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক আৰু আপুনি আধ্যাত্মিক আৰু অধ্যয়ন সম্পৰ্কীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও অনুভৱ কৰিব পাৰিব। সামাজিক বা ৰাজনৈতিক কাম কাজত নিজৰ উপস্থিতি বজাই ৰাখক, কাৰণ আজি আপোনালোকৰ কিছুমান সুযোগৰ সৃষ্টি হৈছে। এইবোৰ কামৰ আপুনি উপস্থিত থাকিলে আপুনি নিজৰ ব্যক্তিগত উন্নতিও দেখা পাব। আজি আপুনি উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিব, নহ'লে ইয়াৰ বাবে আপোনাৰ স্বভাৱত অহংকাৰ আৰু খিংখিঙতা গঢ় লৈ উঠিব পাৰে। ইয়াৰ ফলত আপোনাৰ কামবোৰো নেতিবাচক হৈ পৰিব। সেইবাবে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হওক আৰু নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। আজি আপোনাৰ আয়ৰ লগতে খৰচো বৃদ্ধি পাব। গতিকে আপোনাৰ বাজেট অনুসৰি চলিবলৈ আজি চেষ্টা কৰিব। আৰু সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আজি আপোনাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণেৰে আপুনি তেওঁলোকৰ কাৰ্যকলাপবোৰ ভাল কৰিবলৈ চেষ্টা কৰক। তেওঁলোকক ভাল পথত নিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সন্তানত ভাল প্ৰভাৱ দেখা পাব আৰু ভৱিষ্যতে তেওঁলোকৰ পৰা আপুনি ভাল আশাও কৰিব পাৰিব। স্থবিৰ ব্যৱসায়িক কাৰ্যকলাপে আজি গতি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ ইচ্ছামতে আপোনাৰ কামবোৰ সম্পূৰ্ণ হ'ব। মাথো সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত সৃষ্টি হোৱা আপোনাৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে উন্নতিও দেখা পাব। যিকোনো ব্যৱসায়িক কামৰ ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰক বা জড়িত কৰক। তেওঁলোকৰ অন্তৰ্ভুক্তকৰণে আপোনাৰ ব্যৱসায়িক উন্নতি দিব, কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ কামৰ ভালদৰে ভাগ বতৰা কৰি দিয়ক। ইয়াৰ ফলত তেওঁলোকে কামবোৰ অতি সোনকালে সম্পন্ন কৰাটো সক্ষম হ'ব। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ অৱস্থাৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আৰু অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু লেনদেনৰ বিষয়ত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ লোকচান হোৱাৰ আজি সম্ভাৱনা আছে। আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আৰু অধিক ভালদৰে মনোনিৱেশ কৰিব লাগিব আৰু অংশীদাৰসকলৰ সৈতে ভালদৰে তেওঁলোকে সম্পৰ্ক ৰাখি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰখন উন্নতি হোৱা দেখা পাব। পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকে দুয়োটা ক্ষেত্ৰতে যদি ভালদৰে মনোনিৱেশ কৰিব পাৰে তেনেহ'লে দুয়োটা ক্ষেত্ৰতে উন্নতি দেখিব। আৰু পাৰিবাৰিক দিশত আপোনালোকে আজি নিজৰ অৰিহণা যোগাব লগা হ'ব পাৰে, কাৰণ কিবা এটা বিষয়ত আপোনালোকৰ আজি আলোচনা হ'ব আৰু আলোচনাত আপোনালোকৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। সেইবাবে আপোনালোকে চেষ্টা কৰিব যাতে পৰিয়ালৰ সকলো সদস্যৰ লগত একেলগে চলিবলৈ আৰু পাৰিবাৰিক দিশত যিবোৰ সমস্যাৰ সৃষ্টি হয় সেইবোৰ আপোনালোকে জ্যেষ্ঠ সদস্যৰ তত্ত্বাৱধানত সকলো সমস্যাবোৰ সমাধান কৰি ল'বলৈ। ইয়াৰ ফলত আপোনালোকে ঘৰত শান্তি আৰু সুখ বজাই ৰাখিব পাৰিব। যুৱক যুৱতীসকলৰ বন্ধুত্ব গুৰুত্বপূৰ্ণ হৈ তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব, কিন্তু যত্ন কৰিব লাগিব যাতে কোনো ধৰণৰ যাতে তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ অন্তৰ্ভুক্ত নহয়, নহ'লে তেওঁলোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। বৰ্তমান বতৰৰ বাবে আপোনাৰ কাহ চৰ্দিৰ সমস্যাই দেখা দিব পাৰে আৰু অলসতাও প্ৰাধান্য পাব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি চলক আৰু মানি চলক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব
আৰু কিবা যদি অৱনতি দেখে স্বাস্থ্যৰ ক্ষেত্ৰত তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰাখিব আৰু মানসিকভাৱে আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু নিসংগতাত আত্মনিৰীক্ষণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক অৱস্থাও ভালকৈ ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত মানসিক শান্তিও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।